মাহমৰাত ঘৰে ঘৰে অগপৰ তীব্ৰতৰ প্ৰচাৰ দলৰ ভেটি পুনৰ ঘূৰাই অনাৰ লক্ষ্য সমষ্টি সমিতিৰ বুথে বুথে যথেষ্ট সমাদৰ লাভ অসম গণ পৰিষদে দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে মাহমৰা সমষ্টিৰ পৰা দুবাৰকৈ অসম চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল বৰ্তমান সময়ত মাহমৰাত অগপ বিজেপি মিত্ৰজোঁটৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী থকাৰ পাছতো অগপ কৰ্মীসকলৰ কোনো গুৰুত্ব নথকাৰ অভিযোগ উত্থাপন কৰি অগপ দলীয় কৰ্মীসকলে আগন্তুক বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিত অগপৰ ভেটি পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে দলটোৰ কেন্দ্ৰীয় জিলা আৰু সমষ্টি সমিতিৰ নেতৃত্বত জুলাই মাহৰ পৰা অব্যাহত আছে মাহমৰাত ঘৰে ঘৰে অগপ কাৰ্যসূচী মাহমৰা সমষ্টি সমিতি কৃষক পৰিষদ যুৱ পৰিষদ ছাত্ৰ পৰিষদ মহিলা পৰিষদ চাহ পৰিষদ আদিৰ সকলো বিষয়ববীয়ে একগোট হৈ সমষ্টিটোৰ আটাইকেইখন আঞ্চলিক সমিতিৰ উপৰিও শাখা সমিতিসমূহ পুনৰ গঠন কৰিবৰ বাবে দলৰ পূৰ্বৰ কৰ্মীসকলক ঘৰে ঘৰে গৈ সাক্ষাৎ কৰাৰ উপৰি নতুন ভোটাৰসকলকো দলটোৰ ইতিহাস আদিৰ ওপৰত আলোকপাত কৰিবৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে ইতিমধ্যে সমষ্টিটোৰ দুখনমান আঞ্চলিক সমিতি সক্ৰিয়তাৰে পুনৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ উপৰি বুথে বুথে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে সমষ্টিটোত ৰাইজৰ পূৰ্ণ সমৰ্থনত আটাইকেইখন আঞ্চলিক সমিতি অতি কম সময়ৰ ভিতৰতে গঠন কৰা হ'ব বুলি মাহমৰা সমষ্টি সমিতিৰ সভাপতি দুৰ্গানাথ ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে মাহমৰাৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট এনি ভইচ গণ পৰিষদ মাহমৰাত অগপৰ যি পুনৰুদ্ধাৰৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে তাত মই সুখী হৈছো আমাৰ এই পুৰণা দলটি পুনৰ যেন আগৰ দৰে জয় জয় ময় হয় তাৰে কামনা কৰিলো আজি 22 আগষ্ট তাৰিখে অসম আঞ্চলিক অসম গণ পৰিষদৰ কাৰ্যসূচী ঘৰে ঘৰে অগপ এই কাৰ্যসূচীত আমি খুব ভাল পাইছো মিত্ৰপ্ৰায় দলটো আমাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগত আমি অত্যন্ত সুখী হৈছো পুৰণা যিবিলাক অগপ কৰ্মী আছিল সকলো ঘৰে ঘৰে লগ কৰা ভাল পাইছো আৰু দলটো ভৱিষ্যতে উন্নতি কামনা কৰিছো গতিকে আঞ্চলিক দল নহ'লে আমাৰ দেশ উন্নতি নহয় আমি আগৰ পৰা আঞ্চলিকভাৱে বিশ্বাসী গতিকে মই এই দলটি পুনৰ সক্ৰিয় হৈ আমাৰ জাতি তথা দেশখনক আগুৱাই নিবলৈ মই আশা ৰাখিলো আৰু সদৌ অকাত মই দলটি উত্তৰ কামনা কৰিম ধন্যবাদ অসম গণ পৰিষদ দলৰ কৰ্মীসকল আমাৰ ঘৰত আহি উপস্থিত হৈছেহি আৰু সকলো দলৰ কৰ্মীসকলে দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা বিচাৰিছে আৰু আমি দলটি শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমিও হাত উজান দিম বুলি আমি কথা দিছো আৰু দলটো যাতে ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাওক এটা আমি আমাৰ অসমৰ এটা পুৰণা শক্তিশালী দল বুলি আমি নিজকে ভাবো আৰু অসম গণ পৰিষদ দলটোৱে আগতেও বহুখিনি কাম কৰি গৈছে আৰু ভৱিষ্যতলৈও আৰু শক্তিশালী হৈ পেলাই যদি দলটো নিৰ্বাচনত আগবাঢ়ি দলটোৱে কাম কৰিব বুলি আমি আশা ৰাখিছো আপোনালোকৰ মাহমৰা সমষ্টিত কোন পঞ্চায়ত পৰে এইটো কাকলবাৰী পঞ্চায়ত পৰে